ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যন আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ যে পঢ়াত মনোযোগ কমকৈ বহে তাৰ পৰা বাচিবৰ কাৰণে আজি একেবাৰে সহজ উপায় এটা দিম আৰু সেইটো উপায়ৰ কাৰণে কোনো ধৰণৰ জিমত যোৱাৰ দৰকাৰ নাই, কোনো ধৰণৰ মেডিচিন খোৱাৰ দৰকাৰ নাই, কোনো ধৰণৰ এক্সট্ৰা ডায়েট ফ'ল' কৰাৰ দৰকাৰ নাই বা কোনো ধৰণৰ এক্সাৰচাইজ কৰাৰো দৰকাৰ নাই। একেবাৰে সহজ উপায়। আমি জানো যে আমাৰ ব্ৰেইনত লাখ লাখ নিউৰন থাকে আৰু এই নিউৰনবিলাকে আমাৰ গোটেই দিনটোৰ এক্টিভিটিয়ে হওক বা সৰুৰ পৰাই এতিয়ালৈকে আমি যিবোৰ বস্তু শিকিছোঁ এই গোটেইবোৰ কণ্ট্ৰল কৰে। আৰু সৰুৰ পৰাই আমাৰ কিছুমান অভ্যাস থাকে, যেনেকৈ ধৰক সোঁ হাতেৰে ভাত খোৱা বা কিছুমানে বাওঁ হাতেৰে ভাত খায়, সোঁ হাতেৰে কিছুমান কাম কৰে, কিছুমান মানুহ সোঁহতীয়া হয়, কিছুমান মানুহ বাওঁহতীয়া হয় আৰু এনেকুৱা ধৰণৰ কিছুমান কাম, কিছুমান অভ্যাস কৰোঁতে কৰোঁতে এই নিউৰনবিলাকৰ মাজত ব্ৰেইনত এটা ৰাস্তা হৈ যায় আৰু লাহে লাহে ব্ৰেইনটোৰ এটা অভ্যাস হৈ যায়। যিখিনি আমি সৰুৰ পৰা অভ্যাস কৰি আহিছোঁ সেইখিনিয়ে গোটেই লাইফটো কৰি থকাৰ কাৰণে আমাৰ শৰীৰত কোনো ধৰণৰ চেঞ্জেছ নাহে, সেইটোৰ কাৰণে বা ব্ৰেইনত আমাৰ কোনো ধৰণৰ চেঞ্জেছ নাহে। গতিকে আমি কৰিব লাগিব কি, যদি আমাৰ ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যন হৈ আছে বা পঢ়াত যদি ভালকৈ মনোযোগ নবহে বা কোনো ধৰণৰ কাম কৰিব মন নাযায়, এলাহ এলাহ ভাৱ এটা আহি থাকে, তেতিয়া আমাৰ কিছুমান অভ্যাস, সৰু সুৰা কিছুমান অভ্যাস সলনি কৰি দিলে আমি এই অসুবিধাবিলাকৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাম। আৰু সেই সলনিটো কেনেকৈ কৰিব, যদি আপোনালোকে সোঁ হাত বেছিকৈ ইউজ কৰে, মানে কামবিলাক কৰোঁতেই হওক, কিবা লিখোঁতেই হওক, সোঁ হাত বেছিকৈ ইউজ কৰে, আপুনি অলপ অলপকৈ বাওঁ হাতখন ইউজ কৰা আৰম্ভ কৰক। আমি জানো আমাৰ ব্ৰেইনৰ দুটা অংশ থাকে, এটা সোঁ অংশ, এটা বাওঁ অংশ। আমাৰ সোঁ অংশটোৱে বাওঁফালৰ শৰীৰটো কণ্ট্ৰল কৰে আৰু বাওঁ অংশটোৱে সোঁফালৰ শৰীৰটো কণ্ট্ৰল কৰে। কিন্তু আমি যেতিয়া সোঁফালৰ অংশটো বেছিকৈ ইউজ কৰি থাকিম, যদি আমি সোঁহতীয়া হয়, সোঁফালৰ অংশটো যেতিয়া বেছিকৈ ইউজ কৰিম, বাওঁফালৰ অংশটোৱে অকণমান কমকৈ কাম কৰা হয়। আৰু যেতিয়া বাওঁফালৰ অংশটো বেছিকৈ ইউজ কৰিম, মানে হাত আৰু ভৰি বেছিকৈ ইউজ কৰিম, সোঁফালৰ অংশটোৱে অকণমান কমকৈ কাম কৰা হয়, যাৰ ফলত আমাৰ কিছুমান অভ্যাস লাহে লাহে মানে এটা হেবিট এটা হৈ যায়, মানে ব্ৰেইনটোৰ ফালে ছিগনেল নাযায়। আমি যদি কিবা এটা লিখি থাকোঁ, সোঁ হাতেৰে লিখি থাকোঁ, যদি আমি সোঁহতীয়া, কি হয়, আমি বেলেগৰ লগত কথা পাতি থাকিও লিখিব পাৰিম। আমি যেতিয়া মোবাইলটোত টাইপ কৰিম, সোঁ হাতেৰে যদি টাইপ কৰোঁ, কাৰোবাৰ লগত কথা পাতিও টাইপ কৰি থাকিব পাৰিম, ব্ৰেইনটোৱে সিমান এটা কাম নকৰে। কিন্তু আমি যদি সেই অভ্যাসটো কেইদিনমানৰ কাৰণে চেঞ্জ কৰোঁ মানে কি, গোটেই 100% কামখিনি মই কৰিব দিয়া নাই। ধৰি লওক আপুনি সোঁ হাতেৰে লিখে, এটলিষ্ট নিজৰ নামটো লিখিবৰ কাৰণে দিনটোত এবাৰ হ'লেও ট্ৰাই কৰক বাওঁ হাতেৰে, অসমীয়াতে হওক, ইংলিছতে হওক। বা আপুনি যদি সোঁ হাতেৰে চাহ খায়, এটলিষ্ট ডেইলি এটা কাম কৰক বাওঁ হাতেৰে লৈ পেলাই চাহ খাবৰ কাৰণে। যদি আপুনি ব্ৰাছ কৰোঁতে সোঁ হাতেৰে ব্ৰাছ কৰে, ট্ৰাই কৰক বাওঁ হাতেৰে ব্ৰাছ কৰিবৰ কাৰণে। কাপোৰ ধুওঁতে হওক, কাপোৰ পিন্ধোঁতে হওক বা যিকোনো, এতিয়া ক্ৰিকেটত যদি আপোনালোকে ৰাইট হেণ্ডেড বেটছমেন, কেতিয়াবা খেলোঁতে যদি ৰাইট হেণ্ডেড বেটছমেন হয়, তেনেহ'লে এটা দুটা বল বা তিনিটামান বল কি কৰক, লেফ্ট হেণ্ডেড হৈ পেলাই খেলিবলৈ ট্ৰাই কৰক। যদি সোঁ হাতেৰে বলিং কৰে, এটা দুটা বা তিনিটা বল কি কৰক, বাওঁ হাতেৰে কৰিবলৈ ট্ৰাই কৰক। ভুলেই হওক, শুদ্ধই হওক, যেনেকেই হওক, আপোনালোকে এই অভ্যাসটো কৰি চাবচোন। লাহে লাহে এই অভ্যাসটো কৰোঁতে কৰোঁতে কি হ'ব, আপোনালোকৰ ব্ৰেইনৰ নিউৰনছবিলাক, যিমান নিউৰনছ আছে, প্ৰায় 90 to 100% নিউৰনছ আপোনালোকৰ এক্টিভ হ'ব, আৰু যাৰ ফলত আপোনালোকৰ মনত এই বেয়া ভাৱ অহা, কিছুমান শংকা অহা, কিছুমান টেনশ্যন, ডিপ্ৰেশ্যন, ষ্ট্ৰেছ, এইবিলাক, লগতে পঢ়াত মনোযোগ বহা, এনেকুৱা বিভিন্ন ধৰণৰ কাম আপোনালোকৰ জীৱনটোত বৰ সহজতে হৈ যাব। আৰু এই গোটেই প্ৰচেছটোক কোৱা হয় নিউৰ'প্লাষ্টিচিটি। আপোনালোকে যদি গুগল বা ইউটিউবত টাইপ কৰি চায় নিউৰ'প্লাষ্টিচিটি, তেনেহ'লে গোটেই ডিটেইলছত পাই যাব। একেবাৰে সহজ কাম, জাষ্ট কেইটামান কাম, দৈনন্দিন জীৱনৰ কেইটামান কাম আপোনালোকে সলনি কৰি দিলে হ'ল। সেই সলনি কৰি দিলেই অকণমান সময়ৰ কাৰণে, মই ক'লোৱে আপোনালোকে সোঁ হাতেৰে যদি লিখে, এটলিষ্ট ট্ৰাই কৰক ডেইলি নিজৰ নামটো বাওঁ হাতেৰে লিখিবৰ কাৰণে, বাওঁ হাতেৰে ব্ৰাছ কৰিবৰ কাৰণে। যদি আপোনালোক ৰাইটি হয়, লেফটি হ'বলৈ ট্ৰাই কৰক কেইদিনমানৰ কাৰণে। যদি লেফটি হয়, ৰাইটি হ'বৰ কাৰণে ট্ৰাই কৰক। বাছ এইখিনি সাল সলনি কৰিলেই হ'ল, দেখিব আপোনালোকৰ মই কোৱা এই অসুবিধাবিলাক সকলো নোহোৱা হৈ গৈছে। আজিৰ ভিডিঅ'টোত ইমানে। নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।